আমি প্ৰথম পৰ্যায়ত CM ট্ৰিপুলেৰ আমি আবেদন আহ্বান কৰিছিলোঁ আৰু সেই আবেদনৰ ভিত্তিত আমি 25,267জন হিতাধিকাৰীক আমি CM ট্ৰিপুলেৰ 2 লাখ টকাৰ সেই আঁচনিখনত আমি সামৰি লৈছিলোঁ। আমাৰ যিটো কমিটমেণ্ট আছিলে আনাডাৰ 75,000 বা ছামথিং, সেইখিনিৰ কাৰণে আমি আকৌ আবেদন বিচাৰিলোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আবেদনৰ ভিত্তিত 74,694 জনক আমি CM ট্ৰিপুলেৰ অধীনত আমি আকৌ দ্বিতীয় কিস্তিৰ ধন আমি তেওঁলোকক প্ৰদান কৰিলোঁ। 25,000 আমাৰ দিবলগীয়া আছে। আমি সেই 31 জুলাইৰ পিছত আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আমি সেই তেওঁলোকক সেই 25,000 বা 25% আমি ট্ৰেইনিঙৰ পিছত আমি ৰিলিজ কৰিম। প্ৰথম CM ট্ৰিপুলে পোৱাসকলৰ ভিতৰত আমি তেওঁলোকক আহ্বান জনাইছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে তেওঁলোকক আমি আৰু হেণ্ড হোল্ডিং কৰিম। তাৰ কাৰণে আমি কাম কৰিলোঁ। তেওঁলোকে এপ্লাই কৰিলে আৰু 329গৰাকী CM ট্ৰিপুলেৰ হিতাধিকাৰীয়ে এই PM মুদ্ৰা, PM-EGP, PM-FME ইত্যাদিসমূহৰ পৰা তেওঁলোকে বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। ইমান আন্তৰিকতাৰে কৰা এখন আঁচনি সকলোৱে যাতে পাব লাগে সেইটো আমি ভাবোঁ, কিন্তু এইটো বৰ দুখজনক কথা। গতিকে ইমান ডাঙৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম চৰকাৰ হাতত আছে, যুৱক যুৱতীসকলৰ হাতত, যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ যদি ভাল কৰিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে ইমান টকা দিছে, কিন্তু তেওঁলোকে যদি প্ৰথম 1 লাখটো পায়, ছেকেণ্ড 1 লাখটো ল'ব নোৱাৰে, কিমান দুখৰ কথা হৈছে। এই সাহস যদি আমি এনেকৈ চলাওঁ তেতিয়াহ'লে কিন্তু এই স্কিম কিমান দিন থাকে ময়ো নাজানো।